হে হ'ব দেখি খাইছা এনা ঢালি কি গলে ৰাতিয়ে যাব লাগে ইমান যাওঁ যাওঁ লাগিছে কালি নিবলৈ আহিলে এই ৰস কৈ মাতৰ এইখিনবা মিঠা নে টেঙা এটা মুখত মিঠাই হয় মিঠা নে টেঙা কৈ দিয়া মমাই মিঠা নে টেষ্টি এনেকে কৈ দিয়া টেষ্টি সেই যে আপোনালোকে মানুহকেইটা দেখিছিলে সেইকেইটা কি লাগিছে আপোনালোকে গম পাই নাই বাবা টানিবলৈ বাবা মানে কি হ'ল এজনে নাখায় বাকী গোটেইকেইটাই খায় এইটো কি তেতিয়া এইটো কি এইটো ক'ত থাকে বাৰু শহাপহুটো গছত থাকে অঁ এইখন কি সেইখন কি সেইখন উৰি যায় হয় নাই জাহাজখন উৰি যায় নে জাহাজখন উৰি যায় অঁ কালি ভণ্টি মা আৰু সেই বমা ঘৰ ল'ৰাটোক ফৰকাটিঙৰ পৰা আনিলোগৈ মানে ফৰকাটিং জংচঙৰ পৰা তাৰপিছত মই ডাইৰেক্ট এই পিছফালে দেখিছেনে আপোনালোকে মই ভণ্টি ঘৰলৈ গুচি আহিলোঁ আৰু কালি ৰাতিটো ইয়াতে থাকিলোঁ ভাত পানী খাই কৰি আৰু এতিয়া শুই উঠিলোঁ এতিয়া সময় হ'ল 7:16 নে 17 ঘৰত হোৱা হ'লে আৰু অলপ সময় শুলোহেঁতেন কালি ৰাতি ভাত পানী খাওঁতে জুই শেষ লওঁতে 12:30 নে 1 বাজিলেগৈ তো সেইখিনি মহাইলৈকে যা এখন মোৱা কি কি আছে বেগত কি আছে চাওঁ আৰু কি আছে চাওঁ কি কিতাপ চাওঁ উলিয়াই এইটো কিনো এইটো কিনো এইটো কি সেইটো কি সেইটো আপেল এইটো কি তেতিয়া হয় জানো এইটো কি এইটো কি হয় জানো এইটো নহয় এইটো এইটো শিলগুটি নি এইটো কি ভাল এইটো হে নহয় কোনোবাই হাগি থৈছে এইটো কি তেতিয়া এইটো কি এইটো ক'ত থাকে বাৰু শহাপহুটো গছত থাকে অঁ এইখন কি সেইখন কি সেইখন উৰি যায় হয় নাই জাহাজখন উৰি যায় নে জাহাজখন উৰি যায় অঁ মাছটো শিকাইছে নে জাহাজখন উৰি যায় বুলি ৰাতিপুৱা আহি নাই জানো কাটি ল'ব নিদিবি খাওঁ লাগে আমাৰ ল'ৰাটো খাওঁ লাগিলেও কাম নাই এনেই এডোখৰ খাওঁ লাগে যাওঁ লাগে আমাৰ ল'ৰাটো মোৰ ইমান যাওঁ লাগিছে তাই ইমান খাওঁ লাগে সেই হ'ব দেখি খাইছা এনা ঢালি কি গলে ৰাতিয়ে যাব লাগে ইমান যাওঁ লাগিছে কালি নিবলৈ আহিলে এই ৰস কৈ মাতৰ এইখিনবা মিঠা নে টেঙা এটা মুখত মিঠাই হয় মিঠা নে টেঙা কৈ দিয়া মমাই মিঠা নে টেষ্টি এনেকে কৈ দিয়া আঙুলিয়ে কৈ দিয়া বেয়া ডোখৰ কাটিয়ে পেলাইছো দেই বেয়া পেলাই দিয়ে ভাল হ'ব ছাগলীক দি দিবি ফেকেচ খোৱা নে গেলাই নে এইফালে আনাজ খোৱা মানুহ বুঢ়ীয়ে কেনেকে গম পালে আনাজ কাটিছো বুলি গোন্ধটা টানি আনিলা কেনেকে গম পালে আনাজ কাটিছো বুলি হয় নি 10:38 হ'ল আৰু ৰাতিপুৱা ভাতটো খামকে আৰু প্ৰথমতে এটি কৰি লওঁ আপোনালোকে ৰাতিপুৱা ভাত কেইটা বজাত খাই মোক জনাবচোন মোৰ ভাত
এইবোৰ কালি বজাৰ চাগে চব কালিও শাক নেকি শাক ভাত কালি 12:30 নে 1 বজাত শুইছিলো সেইটো বাবে ব্ৰাছ একো খোৱাই নাই আপোনালোকৰ ঘৰত থকা সেই বেয়া ভগা চিকা গাড়ীখন আপোনালোকৰ সেই কিনাও মানুহ ঘৰত থকা সেই ভাল দামী গাড়ীখন আপোনালোকে সেই মানুহ ঘৰত থকা সেই দামী গাড়ীখনতকৈ আৰু অলপ দামী গাড়ী ল'বনে মন নাযায় নেকি মোৰ বৰ মন যায় মোৰ ধনী হ'বলৈ বৰ মন যায় ফিটাহি মাৰিবলৈ মোৰ বৰ মন যায় কিন্তু মই মৰা নাই পৰা নাই মোৰ ওচৰত পইচা নাই আপোনালোকে হেৰি ক'বচোন গাড়ী এখন কিনক তেতিয়াহে মানুহে ধনী বুলি ক'ব টকা পইচা আছে বুলি ক'ব সঁচাকৈ মই এনেই কোৱা নাই ভাবিছে নি আপোনালোকে এইবোৰ যদি লোকক ধনী দেখুৱাবলৈ বা ফিটাহি মাৰিবলৈ যদি আপুনি গাড়ী এখন কিনিম বুলি ভাবে সাধাৰণ হিচাপেও 20,000 হওক 10,000 হওক 30,000 হওক ক'ত 20-30,000 টকাত গাড়ী পায় আজিৰ দিনত এক্সেল 100খন যদি আপুনি কিনিবলৈ যায় TVS এক্সেল 100খন 70-80,000 টকা আপুনি দিব লাগিব ডাইৰেক্ট কেছ কিনি আনিলে আপুনি বাজাজ প্লেটেনা এখন কিনক TVS ষ্টাৰ চিটি এখন কিনক বাকী বলেট চলেট দিলা এইবোৰ কিবা কিবি যাবা চাবা মই পালচাৰ আছে এইবোৰ কথা কোৱাই নাই এইবিলাকতো বহুত দাম আপুনি লাখৰ ওপৰত ধৰিব লাগিব যদি আপুনি চাৰিচকীয়াখনৰ কথা ভাবিছে নহয় 3.5 লাখ টকাৰ পৰা আৰম্ভ 4 লাখ 5 লাখ 6 লাখ 10 লাখ যিমান কিনে কিন্তু আপুনি যদি লোকক দেখুৱাই ফিটাহি মাৰিম বুলি আপুনি গাড়ী কিনিবলৈ যায় নহয় আপুনি ধনী হোৱাতকৈ আপুনি দুখীয়া হ'ব সঁচাকৈ আপুনি ধনী হোৱাতকৈ দুখীয়া হ'ব আপুনি নেভাবিব যে মই গাড়ী এখন কিনি ফিটাহি মাৰিম মই ধনী হ'ম মোক মানুহে ধনী বুলি ক'ব গাঁৱৰ মানুহে ধনী বুলি ক'ব সেইটো ভুল ধাৰণা কেতিয়াও নাভাবিব এতিয়া আপুনি যি ধৰণে খাইছে বৈছে শুইছে ৰাতি আপোনাৰ টোপনি আহিছে ধুনীয়াকৈ ঘৰৰ মানুহৰ লগত মিলিজুলি আছে লগৰ সমনীয়াৰ লগত মিলিজুলি আছে গাঁৱৰ মানুহৰ লগত মিলিজুলি আছে কাৰো ওচৰত ধাৰ নাই বেংকত ধাৰ নাই ধুনীয়াকৈ বিন্দাছ খাইছে কিন্তু যদি আপুনি গাড়ী এখন ভুলতে লৈ লয় নহয় আপুনি ধনী হোৱাতকৈ আপুনি দুখীয়া হ'ব কিন্তু আপুনি মানুহক কাকো নকয় যে মোৰ ওচৰত টকা পইচা নাই মই গাড়ীখন লৈ বহুত ভুল কৰিলোঁ আপুনি কাৰোবাক উচতাই দিব যে গাড়ী এখন ল বৰ মজা আমি একদম মাহেকত আমি ইমান ভাড়া পাওঁ 10-15,000 টকা আমাৰ ওলাই যায় আমি ইনষ্টলমেণ্ট দিওঁহে 7-8,000 ল বহুত ভাল ঐ আমি বহুত ভাল কৰিলোঁ কিন্তু আমি এখন ল'বহে নালাগিছিলে তাতকৈ দামী এখনহে ল'ব লাগিছিলে দামী এখন লোৱাহেঁতেন কি হ'লহেঁতেন গম পাওঁ নে তহঁতি আমাক বেছি দূৰলৈ ভাড়া নিলেহেঁতেন বা ভাড়া মাৰিবলৈ আমি পালোহেঁতেন এনেকুৱা ধৰণৰ কথা মই আপোনালোকক কওঁ আপুনি যদি গাড়ী কিনি ধনী হ'ম বুলি ভাবিছে ঘৰ বনাই ধনী হ'ম বুলি ভাবিছে মানুহক দেখুৱাম বুলি ভাবিছে ন আপুনি ভুল কৰিছে যদি আপোনাৰ ওচৰত টকা পইচা আছে কিমান বুজন পৰিমাণৰ যে এইখিনি টকা পইচা ঘৰত লগালেও বা গাড়ী এখন কিনিলেও আমাৰ থাকি যাব আমি চলাব পাৰিম বা ইনষ্টলমেণ্ট মাৰিব পাৰিম আপোনালোকে কিনক মই একো নকওঁ গাড়ীখন উলিয়াই ল'লোঁ এতিয়া গেটখন খোলোঁগৈ আৰু মই যাবলৈ ওলালোঁ ভিডিঅ' আপলোড কৰিবলৈ ঘৰৰ পৰা 1 কিলোমিটাৰমান হৈ যাব আৰু মই প্ৰত্যেক দিনাখনেই মানে জাহানিয়ে যাওঁ ভিডিঅ' আপলোড কৰিবলৈ মানে ঘৰৰ পৰা মই যাব লাগে ভিডিঅ' আপলোড কৰিবলৈ ঘৰত নেটৱৰ্ক নাপায় মই আমাৰ ঘৰত ইনষ্টাগ্ৰামত ফেচবুকত ইউটিউবত ভিডিঅ'টো চাব নোৱাৰি এনেকুৱা মানে অৱস্থা আজি পৰা নহয় কালিৰ পৰা আমাৰ জুই ফুৱা কাম নহয় এই লক্ষণ জুই শেষ ল'ব লৈছোঁ মানে কি হ'ল কালি ৰাতি সেই ফকাটিং কৰিছিলোঁ যে তাৰপৰা তালৈ যাওঁতে আহোঁতে এনেকুৱা ঠাণ্ডা সোমালে নাক গোটেই একেবাৰে ফুলি আছে উশাহ ল'বই পৰা নাই এইফালে আমাৰ ঘৰত আলহী জুই শেষ লোৱা এইফালে পপা এইফালে ককা এইফালে জেঠু আৰু এজন আহিছে মোৰ জুই ককা সেই চাব দেই আপোনাৰ পিঠিত আকৌ কৰি দিব আকৌ পাঁচ হয় সেইফালে পাঁচ হয় ওপৰত আছে আকৌ হে গম পাব গম পাব বাৰু পাঁচ হয় গু পৰিলে কাৰ গাড়ী বিৰাট ঠাণ্ডা বন্ধুসকল বিৰাট ঠাণ্ডা জুই শেষখন ন মোৰতো বহুত কাম হৈছে একদম টেবলেট আছে টেবলেট খাই দিম
আমাৰ ধনিয়া ভাত বনাইছে ৰাতিৰ ভাত সেই যে আপোনালোকে মানুহকেইটা দেখিছিলে সেইকেইটা কি লাগিছে আপোনালোকে গম পায় নাই বাবা টানিবলৈ বাবা মানে কি হ'ল এজনে নাখায় বাকী গোটেইকেইটাই খায় গোটেই কি চাবা নাকেও উলিয়াব মুখেও উলিয়াব কাণেও কেতিয়াবা উলিয়াই দিয়ে চকুও উলিয়াই দিয়ে আপুনি যদি একেবাৰে ওচৰত বহি চাই থাকে ৰ'ব টুপিটো থৈ লওঁ মা মোবাইলটো লৈ গৈছিলোঁ এইটো মা মোবাইলটো আৰু এইটো হ'ল Oppo A15 আৰু যেটো মোবাইল এতিয়া ভিডিও ৰেকৰ্ড কৰি আছো OnePlus Nord 2T 5G আৰু আপোনালোকে কওকচোন ভিডিও কোৱালিটি কেনেকুৱা হৈছে কি কথা